চেত্ৰাফাং সমষ্টিৰ অন্তৰ্গত যিসকল জাতীয় সংগঠন ছাত্ৰ সংগঠনবিলাক আছে গোটেইখিনিক মই জিলা পৰ্যায়ৰ পৰা গোটেই সকল নেতৃবৰ্গসকলক প্ৰেচিডেণ্ট ছেক্ৰেটাৰীসকলক আঞ্চলিকৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীসকলক প্ৰাইমেৰী লেভেলৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীসকলক মই মাতিলোঁ আৰু বিশেষভাৱে মই কেৰিয়াৰ সংস্থাপন এইবিলাকক লৈ পেলাই কিছুমান পদক্ষেপ ল'ব বিচাৰিছোঁ গতিকে ছাত্ৰ সংগঠনৰ সহায় সহযোগিতা মোক লাগিব এইটো ক্ষেত্ৰত জাতি গঠন আৰু ল'ৰা ছোৱালীৰ যি শৈক্ষিক পৰিৱেশ গঠনক লৈ পেলাই সকলো দিশৰ পৰা যদি আমি উন্নতি কৰিব বিচাৰোঁ এটা কমিউনিটি আমাক মেৰুদণ্ড হিচাপে জাতিৰ মেৰুদণ্ড হিচাপে ছাত্ৰ সংগঠনসকল আছে যিহেতু তেখেতসকলৰ সহায় সহযোগিতা লাগিব আৰু তেখেতসকলক লৈ পেলাইহে মই এইখিনি কাম কৰিবলৈ ওলাইছোঁ আমি সপ্তাহ 10 দিনৰ ভিতৰত ৰচনা প্ৰতিযোগিতা পাতিম আৰু এই ৰচনা প্ৰতিযোগিতা আমি হয়তো শুনা তেনেকৈ লাগিব পাৰে যে কি ৰচনা প্ৰতিযোগিতা কিন্তু ৰচনা প্ৰতিযোগিতাত তাতে সোমাই আছে যে যিসকল ল'ৰা ছোৱালীয়ে তাতে ভাগ ল'ব তেখেতসকলে কিন্তু নিজৰ জীৱনৰ লক্ষ্যটো লিখিব লাগিব আৰু ইন্ট্ৰডাকশ্যন লিখি পেলাই তেখেতসকলে এইটো লিখিব লাগিব যে মই মোৰ জীৱনৰ লক্ষ্যটো পাবৰ কাৰণে মই এভৰিডে কি কৰি আছোঁ কি চেষ্টা কৰি আছোঁ কিখিনি মই এক্টিভিটিজ কৰি আছোঁ ডেইলি এচিভ কৰিবৰ কাৰণে সেইখিনি লিখিব লাগিব যোনে বেষ্ট হ'ব যোনে প্ৰথম পুৰস্কাৰ আমি নগদ ধন আমি 30,000 টকা দিম দ্বিতীয় পুৰস্কাৰ আমি 20,000 টকা দিম আৰু তৃতীয় পুৰস্কাৰ আমি 10,000 দিম লগতে বেষ্ট হেণ্ডৰাইটিং যাৰ হ'ব তেখেতক আমি 10,000 টকা দিম এইখিনিৰ কাৰণে ইয়াৰ পৰা আমি এটা লাভ হ'ব আমাৰ যে যিখিনি ইয়থ ষ্টুডেণ্ট সকল আহিব ক্লাছ 10ৰ ওপৰত যিখিনি আছে আহিব ৰচনা লিখিব তেখেতসকলে নিজৰ কেৰিয়াৰক লৈ পেলাই এটা চিন্তা হ'ব আৰু সেই চিন্তাটোকে তেখেতসকলে লিপিবদ্ধ কৰিব আইডিয়া এটা যে মই কি কৰিব বিচাৰিছোঁ মই আচলতে কি হ'ব বিচাৰি আছোঁ এইটো এটা সচেতনতাটো আহিব সেইকাৰণে আমি এইটো উদ্দেশ্য ৰাখি পেলাই কৰি আছোঁ এট দ্য চেম টাইম চেম ডে হয়তো ভাটিবেলা হ'ব 1 ঘণ্টাৰ কাৰণে আমি এটা ছাজেশ্যন টু দ্য EM বুলি এটা পেৰেগ্ৰাফ ৰাইটিং এটা ৰাখিম আমি তাতে এনেকৈ হ'ব যে মোলৈ চিঠি লিখিব চবে আৰু কণ্টেণ্টছখিনি থাকিব যে বিভিন্ন সমস্যাৰ কাৰণে পৰিয়ালৰ আৰ্থিক সমস্যা হওক বা বিভিন্ন সমস্যাৰ কাৰণে যিসকল ল'ৰা ছোৱালীয়ে শিক্ষা গ্ৰহণ কৰিব নোৱাৰিলে তেখেতসকলৰ নিজৰ কেৰিয়াৰটোক লৈ ফালে হাৰি গ'ল আৰু তেখেতসকলে হাৰ মানি গ'ল জীৱনটোক লৈ ফালে আৰু কিছুমান অসামাজিক কামতো লিপ্ত হৈ গ'ল মদ ভাং খাব আৰম্ভ কৰিলে ডিপ্ৰেশ্যনত গুচি গ'ল ডিমৰেলাইজড হৈ গ'ল সেইসকল যুৱচামক বা সেইসকল সমাজৰ ছেকশ্যনটোক আমি কেনেকৈ ভাল ৰাস্তাত লৈ আহিম সেইটো ছাজেশ্যন দি পেলাই মোক এটা মানে পেৰেগ্ৰাফ লিখিব লাগিব সেই পেৰেগ্ৰাফত যোনে বেষ্ট লিখিব ছাজেশ্যন দিবৰ কাৰণে তেখেতসকলক আমি প্ৰথম পুৰস্কাৰ আমি 10,000 দিম দ্বিতীয় পুৰস্কাৰ আমি 5,000 দিম আৰু তৃতীয় পুৰস্কাৰ আমি 2,000 দিম গতিকে সেনেকৈ ৰাখিছোঁ আৰু আপোনালোককো জনাইছোঁ আপোনালোকেও আহি পেলাই যাতে সেই পেৰাগ্ৰাফটো লিখে বুলি মই অনুৰোধ জনাইছোঁ আজি খুব ধুনীয়া প্ৰথমবাৰৰ বাবে আমি একেলগে বহিছোঁ ছাত্ৰ সংগঠনসকলে আৰু খুব কনষ্ট্ৰাক্টিভ ডিছকাশ্যন হৈছে মই এটা কথা দুখ অনুভৱ কৰিছোঁ যে এই ছিটিংটো আমি আজি বহু বছৰ আগতে বহি ল'ব লাগিছিলে আমি বহুতখিনি কাম আগুৱাই দিব পাৰিলোঁ হয় গতিকে আমাৰ উদ্দেশ্য সকলো প্ৰগ্ৰামত মই এটাই কথা কৈ থাকোঁ এটাই শ্লোগান মোৰ মানৱ সম্পদ মানৱ সম্পদ মানৱ সম্পদ গতিকে মানৱ সম্পদ গঢ়াৰ কাৰণে যিখিনি কৰিব লাগে আমি কৰি আছোঁ এইটো গভৰ্ণমেণ্ট তৰফৰ পৰা হওক আমাৰ ছ'চিয়েল ৰেছপনচিবিলিটি যিবিলাক আছে সেইটোৱে হওক এতিয়া সকলোৱে মিলি পেলাই আমি কৰিম আৰু অসম্ভৱ কাম একো নাই সেইটো আমি প্ৰমাণ কৰিব বিচাৰিছোঁ ধন্যবাদ